হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভুচাকীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰ দিলে আৰু তেওঁক আৰাধনা কৰিবৰ কাৰণে আকৌ এটা আমাক বিশ্ৰাম দিনত উপস্থিত কৰালে। তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক আজি আমি তেওঁৰ পবিত্ৰ বিশ্ৰাম দিনটিত সোঁৱৰণ কৰি পবিত্ৰ কৰি তেওঁৰ ঈশ্বৰৰ বাক্য আমি চাওঁ, যাতে সকলোৰে কাৰণে আশীৰ্বাদযুক্ত হয়। আজি বাক্য আমি লৈছোঁ গীতমালা 103 অধ্যায়ৰ 2 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, যিজনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, তোমাৰ সকলো ৰোগ সুস্থ কৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভুচাকীসকল, ইয়াতে আমি যদি ইয়াতে সম্পূৰ্ণকৈ পঢ়িবলৈ পাওঁ, তেনেহ'লে দাউদে ইয়াতে নিজৰ মনক কৈ আছে, নিজৰ হৃদয়টোক কৈ আছে। আমাৰ প্ৰতিটো সময়ত আমাৰ মনৰ বেজাৰ লাগে, দুখ লাগে, কিন্তু আমি সেই ঈশ্বৰ যীহুৱাক সৃষ্টিকৰ্তা আমাৰ পিতৃক পাহৰিব নালাগে। আমি বেজাৰতো তেওঁক ধন্যবাদ দিব লাগে, আমাৰ সমস্যাটো তেওঁক আমি ধন্যবাদ দিব লাগে। সেইকাৰণে দাউদে নিজৰ মনকে কৈ আছে, নিজৰ হৃদয়টোকে কৈ আছে যে ইয়াতে এক পদত যদি আমি পঢ়োঁ, তেনেহ'লে ইয়াতে কৈছে, হে মোৰ মন যীহুৰ ধন্যবাদ কৰা, সেই মোৰ অন্তৰত থকাবিলাক তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা বুলি কৈ আছে। আৰু 2 নম্বৰত কৈ আছে যে যিজনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, তোমাৰ সকলো ৰোগ সুস্থ কৰে। হালেলুয়া। আমি নিজৰ হৃদয়টোকো আমি ক'ব লাগে, আমাৰ হৃদয়, আমাৰ আত্মা, আমাৰ সকলো চিন্তাধাৰাবিলাকক আমি ক'ব লাগে যে যীহুৰ ধন্যবাদ কৰা, যীহুৰ প্ৰশংসা কৰা, কিয়নো তেওঁৱে আমাৰ অপৰাধবিলাক ক্ষমা কৰে, তেওঁৱে আমাৰ ৰোগবিলাক সুস্থ কৰে। যিকোনো ৰোগবিলাক তেওঁৱে আমাক সুস্থ কৰে, তেওঁৱে আমাক আৰোগ্য কৰে, কিয়নো তেওঁ আমাৰ জীৱিত ঈশ্বৰ হয়। হালেলুয়া। সেইকাৰণে আমি সকলো সময়ত তেওঁক ধন্যবাদ দিয়াটো আমি পাহৰিব নালাগে। তেওঁৱে ধন্যবাদৰ যোগ্য, তেওঁৱে প্ৰশংসাৰ যোগ্য হয়। বিশ্বাসীসকল, আৰু আমাৰ যিকোনো পদ্ধতিৰে যিকোনো ৰোগ হওক, মনৰ ৰোগ হওক, আত্মাৰ ৰোগ হওক, হৃদয়ৰ ৰোগ হওক, বেদনা হওক, আমি তেওঁৰ আগত সকলোৱে বিৱৰি ক'ব লাগে, তেওঁৱে আমাৰ কাৰণে চিন্তা কৰে। আমেন। সেইকাৰণে দাউদে ইয়াতে ধুনীয়াকৈ লিখিছে যে আমি কেনেকৈ তেওঁক ধন্যবাদ দিব লাগে আৰু কেনেকৈ আমাৰ নিজৰ হৃদয়টোক আমি উৎসাহ দিব লাগে যে তেওঁ আমাৰ অপৰাধবিলাক ক্ষমা কৰে, আমাৰ ৰোগবিলাক সুস্থ কৰে, তেওঁ আমাৰ প্ৰাণবিলাকো পুনৰাই সুস্থ কৰে। সেই ঈশ্বৰ যীহুক আমি ধন্যবাদ দিবৰ কাৰণে এৰিব নালাগে। আমি সকলো সময়ত তেওঁক ধন্যবাদ দিব লাগে। হালেলুয়া। এই সুন্দৰ দিনত ঈশ্বৰৰ বাক্যৰ কাৰণে ধন্যবাদ দিওঁ। আমি বিশ্বাস কৰোঁ এই বাক্যৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য প্ৰভু, সুন্দৰ সময়ৰ কাৰণে, সুন্দৰ বিশ্ৰাম দিনৰ কাৰণে, সুন্দৰ তোমাৰ বাক্যৰ কাৰণে। ধন্যবাদ প্ৰভু, তোমাৰ প্ৰেম, তোমাৰ অনুগ্ৰহৰ কাৰণে। ধন্যবাদ, আজিৰ দিনটো সকলোকে ব্লেছ কৰিব, সকলোকে আশীৰ্বাদ কৰিব। ধন্যবাদ তাত এই সকলো যাচনা নাচাৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।